অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 2000 টকা, বন্ধাকবি 1600 টকা, 1800 টকা, তিয়হ 2500 টকা, 2600 টকা, কেঁচা জলকীয়া 10000 টকা, 11000 টকা। বালুগাঁও বজাৰত আলুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2800 টকা, অধিকতম মূল্য 3000 টকা, ৰঙালাও 1500 টকা, 1800 টকা, গাজৰ 6000 টকা, 8000 টকা, বিলাহী 3500 টকা, 3600 টকা। নগাঁও বজাৰত তিতা কেৰেলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা, অধিকতম মূল্য 3500 টকা, পটল 2500 টকা, 3200 টকা, পিঁয়াজ 3600 টকা, 3700 টকা, জিকা 2800 টকা, 3500 টকা। যোৰহাট বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1500 টকা, লেচেৰা 3500 টকা, 3600 টকা, বিলাহী 3500 টকা, 3800 টকা, পটল 2200 টকা, 2400 টকা। আমি কেইদিনমান আগতে বাক্সা জিলাৰ খাৰুৱাত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সালৈ গৈছিলোঁ। তুলনামূলকভাৱে এই কৃষি বিজ্ঞান কেন্দ্ৰটি নতুন যদিও চৌহদটি প্ৰাকৃতিক পৰিৱেশেৰে সুন্দৰ হৈ আছে। তামোল, নাৰিকল, নেমু, মাজে মাজে সৰিয়হ আদি পথাৰ শস্য গ্ৰীণ হাউচবোৰতো বেলেগ বেলেগ খেতিৰ ব্যৱস্থা কৰিছে। আজি আমি সৰিয়হ আলুৰ কথা আলোচনা কৰাৰ আগতে মিলেট বা শ্ৰীঅন্নৰ বিষয়ে কথা পাতিম। কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাই ফক্সটেল মিলেটৰ খেতি কৰিছিলে আৰু উৎপাদিত ফক্সটেল মিলেট কণী ধান 1 কিলোগ্ৰাম আৰু 500 গ্ৰামৰ পেকেটত বিক্ৰীৰ ব্যৱস্থা কৰিছে। এটা কথা ঠিক যে পেকেটটো সুন্দৰ হ'লে গ্ৰাহকেও সহজে আকৰ্ষিত হয়। মিলেটৰ ভিতৰত এই ফক্স মিলেট কাউণ্ট অতি পুষ্টিকৰ, আমাৰ স্বাস্থ্যৰ বাবে বহুত উপকাৰী, কিয়নো ইয়াত থাকে 13% প্ৰটিন, 10% ফাইবাৰ বা আঁহ, চাউলতকৈ 34 গুণ কেলছিয়াম, লগতে জিংক, ফছফৰাছ আৰু বহুতো। এই মিলেট ডায়েবেটিছ, হৃদৰোগীৰ লগতে প্ৰসূতি, গৰ্ভৱতী মাতৃ আৰু শিশুৰ বাবে উপকাৰী। এনে উপকাৰী মিলেটৰ খেতি সম্বন্ধে কিছু কথা জানিবলৈ লগ ধৰিছিলোঁ কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ শস্য বিজ্ঞান বিভাগৰ বিষয় বিশেষজ্ঞা ডক্টৰ ৰজি চুতীয়াক। গতিকে আহক ফক্সটেল মিলেট বা কাউনৰ ওপৰত ডক্টৰ ৰজি চুতীয়াই কি কয় শুনো। আমাৰ খেতিয়কবিলাকে জানে এটা নতুন শস্য আমাৰ অসমত চবে গম পাইছে, মিলেট বুলি এটা শস্য আহিছে। কিন্তু এই শস্যটো একচুৱেলি আপোনাৰ পুৰণি শস্য, যোন আমাৰ ককা আইতাসকলে তেখেতসকলে এই মিলেটটো কৰি আহিছে। কিন্তু আমাৰ যোনখিনি এটা নতুন প্ৰজাতি খেতিয়কসকল, তেখেতসকলে এই খেতিটোৰ বিষয়ে সাধাৰণতে নাজানে। কিন্তু এই খেতিটো আমি এতিয়া লাহে লাহে কৰিব ধৰিছোঁ, যিহেতু আমাৰ বতৰ সলনি হৈ আছে, যিহেতু আমাৰ বৰষুণৰ সময়টো নিমিলে, যিহেতু আমি ধান খেতি কৰিবলৈ হ'লে আপোনাৰ কি হয়, বৰষুণ লাগেই, পানীৰ বহুত জৰুৰী। তো আমাৰ কিন্তু মিলেট যোনটো শস্য আমি যদি কৰোঁ, আপোনাৰ বহুত কম পানীতে আমি এই শস্যটো কৰিব পাৰোঁ। আৰু এইটো যিহেতু আমাৰ ঘাঁহজাতীয় শস্য হয়, তেতিয়া আমাৰ কি হয়, কম খৰচতে আপোনাৰ এই শস্যটো উৎপাদন কৰিব পাৰে। আৰু আমাৰ মিলেটৰ প্ৰধানকৈ আমাৰ অসমত আপোনাৰ যোনটো সৰু মিলেট, যোনটো মাইনাৰ মিলেট বুলি কোৱা যায়, সেইটোহে কৰে। যেনে আপোনাৰ ফিংগাৰ মিলেট আছে, ফক্সটেল মিলেট আছে, কোডো মিলেট, প্ৰছো মিলেট, আৰু আমাৰ যোনটো মেজৰ যোনটো প্ৰধান মিলেট হয়, সেইটো হ'ল আপোনাৰ পাৰ মিলেট আৰু চৰগাম। সেই মিলেটখিনি কিন্তু আমাৰ অসমত কৰা নাযায় বিশেষকৈ। কিন্তু আমাৰ বিশেষকৈ আপোনাৰ ফিংগাৰ মিলেট, যোনটো মাৰুৱা ধান বুলি কোৱা যায়, সেইটো আপোনাৰ আগষ্টৰ পৰা আপোনাৰ অক্টোবৰ ভিতৰত আমাৰ ৰোপণ কৰা হয়। আৰু আপোনাৰ যোনটো ফক্সটেল মিলেট হয়, ডিচেম্বৰৰ পৰা আপোনাৰ মাৰ্চৰ ভিতৰত আমাৰ লগোৱা যায়। আৰু আমাৰ ফিংগাৰ মিলেট কৰিলে কি হয়, যোনটো মাৰুৱা ধান, তাত আপোনাৰ চাব পাৰে কেলছিয়ামৰ পৰিমাণ বহুত অধিক, প্ৰায়ে আপোনাৰ 300 মিলিগ্ৰাম আপোনাৰ কেলছিয়াম পায়, আৰু ফছফৰাছ আপোনাৰ 280 মিলিগ্ৰাম, আৰু আপোনাৰ আইৰণ থাকে 3.9 মিলিগ্ৰাম, আৰু আপোনাৰ ফাইবাৰ থাকে আপোনাৰ 3.6 গ্ৰাম। কিন্তু আমাৰ ফক্সটেল মিলেটত থাকে আপোনাৰ কেলছিয়াম হ'ল আপোনাৰ 31 মিলিগ্ৰাম, আৰু আপোনাৰ ফছফৰাছ 290 মিলিগ্ৰাম, আৰু আপোনাৰ আইৰণ থাকে প্ৰায়ে আপোনাৰ 2.8 মিলিগ্ৰাম। আৰু আপোনাৰ কিন্তু আমাৰ ফক্সটেল মিলেটত আপোনাৰ ফাইবাৰ কণ্টেণ্টটো অলপ বেছি হয়, তাত আপোনাৰ 8 গ্ৰাম
8 গ্ৰামকৈ আমাৰ ফক্সটেল মিলেটত দেখা পায় আৰু আমাৰ ফক্সটেল মিলেটটো আমাৰ অসমত আমি কণী ধান বুলি কোৱা যায় আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা বাক্সাৰ পৰা আমি যোৱা বছৰ আপোনাৰ 30 বিঘা মাটিত আমি এই ফক্সটেল মিলেটৰ আমাৰ পৰীক্ষামূলক খেতি কৰিছিলোঁ আমি আৰু তাৰ বাহিৰে আমি আমাৰ পেকেজিং আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আমি তৈয়াৰ কৰি ওলাইছোঁ আমাৰ ফক্সটেল মিলেটৰ ধানৰ আপোনাৰ আমি পেকেজিং কৰিছোঁ আৰু আমাৰ এই মিলেটৰ পৰা আমি শস্যৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰোঁ যেনে আপোনাৰ হ'ল আপোনাৰ বিস্কিট বনাব পাৰি আপোনাৰ লাড়ু পিঠা বনাব পাৰি আৰু আমাৰ সৰু ল'ৰা ছোৱালীকো আমি এই খাদ্য খুৱাব পাৰোঁ আৰু এটা আমাৰ মিলেটৰ প্ৰধান এটা গুণ আছে কি ডায়েবেটিছ পেচেণ্ট যোনখিনি আমাৰ ডায়েবেটিছৰ মানুহ আছে তেখেতসকলে এই মিলেটটো গ্ৰহণ কৰিব পাৰে যিহেতু আমাৰ গ্লুটেন কণ্টেণ্টটো আমাৰ মিলেটত বহুতে কম থাকে তো সেইকাৰণে আমাৰ ডায়েবেটিছ পেচেণ্টৰ কাৰণে আমি কওঁ কি আপোনালোকে পাৰিলে এবাৰ বা দুবাৰ হ'লে আপোনালোকে মিলেটৰ আহাৰটো এজ এ আপোনালোকে চাউল হিচাপে খাব গ্ৰহণ কৰিব তেতিয়া আমাৰ কি হয় বহুতো ৰোগ আপোনাৰ ডায়েবেটিছ হওক বা আপোনালোকৰ আমাৰ কিছুমান শৰীৰৰ আমাৰ মহিলাসকলৰ থাকে তেজৰ কমি থাকে তো আমি এই মিলেট যদি আমি গ্ৰহণ কৰিবলৈ হয় আমাৰ প্ৰায়ে আমাৰ বহুত কিছু বেমাৰ পৰা আমি হ্ৰাস পাওঁ আৰু পাৰিলে আমাৰ খেতিয়কবিলাকে যিহেতু আমাৰ বতৰ সলনি হৈ আছে কাৰণে পানীৰ যোগান ধৰিব নোৱাৰে তো এই খেতিত আমাৰ বহুত কম পৰিমাণে পানী লাগে আৰু আমাৰ সাৰ পৰিমাণো আমি খুব কমকৈ দিয়া যায় আৰু সাৰ নিদিলেও আমাৰ এই খেতিটো কিন্তু প্ৰায়ে আপোনাৰ ভাল হয় আৰু আমাৰ যোনটো ফিংগাৰ মিলেট হয় সেই ধানটো কৰিবলৈ হ'লে কিন্তু আমি আমাৰ ধানৰ নিচিনাকৈ আমি কৰিব লাগে যেনে আমি ধানৰ যেনেকৈ কঠীয়া পেলাই আকৌ আমি ৰুওঁ একেধৰণে আমি ফিংগাৰ মিলেটটো কৰিব লাগে আৰু যোনটো ফক্সটেল মিলেট হয় সেইটো আমি যেনেকৈ আমি সৰিয়হ সিঁচি দিওঁ সেনেকৈ সিঁচিও আমি ফক্সটেল মিলেটটো কৰিব পাৰোঁ তো সেয়ে আমাৰ খেতিয়কসকলক মই কৈছোঁ আপোনালোকে আগবাঢ়ি আহক আৰু এই খেতিটো কৰক যিহেতু এইটো খেতিৰো আপোনাৰ লাভ আছে আৰু এতিয়া আমি বজাৰত চাব গ'লে প্ৰায়ে আমি 1 কেজি আমি মিলেট যদি কিনিবলৈ যাওঁ আপুনি 200 টকাকৈ আপুনি কিনিব লাগে যদি আমি চাউলৰ কেজি কিনিব যাওঁ আপোনাৰ 40 টকা বা 30 টকা হয় কাউন বা ফক্সটেইলৰ অসমৰ কাৰণে উপযোগী জাতটো হ'ল AAU গোসাইগাঁও কাউন 1 কৃষিকাল 110 দিন বীজ সিঁচা সময় জানুৱাৰী ফেব্ৰুৱাৰী মাটি ওখ হ'ব লাগে উল্লেখযোগ্য বীজবোৰ মিহি আৰু সৰু হোৱাৰ বাবে মাটিও চহাওঁতে মিহি হ'ব লাগে জানুৱাৰী ফেব্ৰুৱাৰীত প্ৰথম বৰষুণ অহাৰ পিছত বা জলসিঞ্চন কৰি বিঘাই প্ৰতি 1 কিলোগ্ৰাম 15 চেণ্টিমিটাৰ শাৰী 3 পৰা 5 চেণ্টিমিটাৰ গভীৰতাত সিঁচিব লাগে এনেই ছটিয়াই কৰিলে 1.5 কিলোগ্ৰাম বীজ প্ৰতি বিঘাত প্ৰয়োজন হয় আৰু বীজবোৰ মৈৰে ঢাকি দিব লাগে সদায় চাহিদা থকা শস্যবিধ হৈছে আলু আমাৰ কৃষকসকলে সাধাৰণতে উন্নত তথা মানদণ্ড সম্পন্ন বীজ সময়মতে নাপায় আৰু পালেও যথেষ্ট দাম দিব লগা হয় আমাৰ আলুৰ কৃষকসকলৰ উদ্দেশ্যে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞ ডক্টৰ ৰজিত চুতীয়াই আলুৰ বীজ উৎপাদনৰ লগতে আলুৰ আন পৰিচৰ্যাৰ বিষয়ে কি কৈছে শুনো যিহেতু আমি এতিয়া গম পাইছোঁ এতিয়া ৰবি শস্য সময় আৰু আমাৰ পথাৰত আমাৰ খেতিয়ক বন্ধুসকলে ৰবি শস্য নিজ পথাৰত কৰিব লৈছে আৰু আমাৰ আলুৰ খেতি যিহেতু আমাৰ সব খেতিয়কে কৰে আৰু এটা আমাৰ কি হয় আলুৰ খেতি কৰিবলৈ হ'লে আমাৰ বীজৰ এটা খুব দৰকাৰ ভাল বীজৰ তো আমাৰ ভাল বীজ নোপোৱাৰ কাৰণে আমাৰ খেতিয়কসকলে টাইমত আপোনাৰ আলু খেতি কৰিব নোৱাৰে তো আমাৰ কিছুমান আপোনাৰ উন্নত জাত আছে যেনে আপোনাৰ কুফ্ৰি চন্দ্ৰমুখী সেই আপোনাৰ 100 পৰা 110 দিনীয়া জাত আৰু আপোনাৰ আছে কুফ্ৰি জ্যোতি আৰু কুফ্ৰি সিন্দুৰী সেই আপোনাৰ 80 পৰা 100 দিনীয়া জাত আৰু আপোনাৰ আছে কুফ্ৰি পুখৰাজ এইটো আপোনাৰ 90 দিনীয়া জাত হয় আৰু আমাৰ খেতিয়কৰ পথাৰত বিশেষকৈ দেখা যায় আমাৰ কুফ্ৰি পুখৰাজ আলুৰ খেতিটো যিহেতু আমাৰ পুখৰাজ খেতিটো কৰিবলৈ হ'লে আপোনাৰ বেছি দিন নালাগে আৰু কম সময়তে ডাঙৰ হয় আৰু আমাৰ খেতিয়কে আপোনাৰ যোনটো লেট ব্লাইট বেমাৰ হয় সেইটোৰ পৰাও আমাৰ কুফ্ৰি পুখৰাজটো অলপকৈ আপোনাৰ সহন কৰা ক্ষমতা আছে আৰু আমাৰ বিশেষকৈ আমাৰ আলু খেতিৰ সময় হ'ল আপোনাৰ অক্টোবৰৰ পৰা নৱেম্বৰ ডিচেম্বৰ এই 3 মাহৰ ভিতৰত আমাৰ আলু খেতি কৰে আৰু আমাৰ আলু খেতি কৰিবলৈ হ'লে মাটিটো আপোনাৰ বালিচহীয়া হ'ব লাগে আৰু তাৰ লগতে আমি যেতিয়া আলু খেতি কৰিম তেতিয়া আমি চাব লাগে কি আমাৰ যোনটো বীজ আছে সেইটো পাৰিলে আমি শুদ্ধৰণ কৰি ল'ব লাগে শুদ্ধৰণ কৰিবলৈ আমাৰ যোনটো মেনকোজেব হয় মেনকোজেব আমি 5 গ্ৰাম পাৰ লিটাৰ পানীত মিহলাই আমাৰ বীজখিনি আমি তাত 10 মিনিটৰ কাৰণে ভিজাই পেলাই আকৌ উঠাই তাৰপিছত আমি পথাৰত ৰোপণ কৰিব লাগে তেতিয়া আমাৰ কিছু বেমাৰ আমি পথাৰত দেখা নাযায়
তো সেই ধৰণে আমি যদি কৰোঁ আমাৰ খেতিয়কৰ পথাৰত আলু খেতি খুবেই ভাল হ'ব আৰু আমাৰ সময়ত যেতিয়া আমি লগাবলৈ হয় আলু তেতিয়া আৰু আমি পাৰিলে আমাৰ দূৰত্ব আমি মেইনটেইন কৰিব লাগে আলু খেতিত আপোনাৰ 50 পৰা 20 চেণ্টিমিটাৰ দূৰত্ব মেইনটেইন কৰি আমি আলু খেতি লগাব লাগে আৰু তাৰ লগতে আমাৰ যোনটো সাৰ পৰিমাণ আমাৰ যদি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰা খেতি হয় আলু খেতি তেতিয়া আপোনাৰ ইউৰিয়া হ'ল আপোনাৰ 19 কেজি পাৰ বিঘা প্ৰতি আৰু আপোনাৰ সুপাৰ হ'ল আপোনাৰ 45 কেজি পাৰ বিঘা আৰু আপোনাৰ পটাছ হ'ল আপোনাৰ 12 কেজি পাৰ বিঘা প্ৰতি আমি আলু দিব লাগে আৰু যদি আমাৰ খেতিয়কৰ যদি জলসিঞ্চনৰ ব্যৱস্থা আছে তেতিয়া আপোনাৰ সাৰ ইউৰিয়া আপোনাৰ 19 কেজি আৰু সুপাৰ 90 কেজি আৰু আপোনাৰ পটাছ 24 কেজি পাৰ বিঘা প্ৰতি দিব লাগে আৰু আমাৰ আলুত বিশেষকৈ আমি দুবাৰকৈ মাটি চপাব লাগে যোনটো আপোনাৰ আৰ্থিং আপ বুলি কোৱা যায় আমি মাটি চপোৱা টাইমত আমি এবাৰ আপোনাৰ 30 বা 35 দিনৰ পিছত আলু লগোৱাৰ পিছত মাটি এবাৰ চপাব লাগে আৰু এবাৰ আপোনাৰ 50 দিনৰ পিছত আলু লগোৱাৰ পিছত আমি মাটিটো চপাব লাগে কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ খাৰুৱাত অৱস্থিত চৌহদত অন্যান্য শস্যৰ লগতে কৰিছে TS38 জাতৰ তৰীয়া সৰিয়হৰ খেতি আমাৰ পথাৰৰ ধানবোৰ বহু পলমকৈ চপাব লগা হোৱা বাবে সৰিয়হৰ খেতি বহুত বেছি কৰা দেখা নাযায় তাৰ মাজতে কমদিনীয়া শালি ধানৰ খেতি কৰি ওখ মাটিবোৰত সৰিয়হ খেতি কৰি লাভৱান হ'ব পাৰে গতিকে আহক পলমকৈ কৰিব পৰা সৰিয়হৰ জাতৰ লগতে এই খেতিৰ পৰিচৰ্যা সম্পৰ্কে বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিজ্ঞান বিভাগৰ বিষয় বিশেষজ্ঞা ডক্টৰ ৰজি চুটিয়াই কি কয় শুনো আমি ধান খেতিৰ পিছত কৰা হৈছে হ'ল আপোনাৰ সৰিয়হ খেতি এটা বিশেষকৈ আমাৰ অসমত চাব গ'লে আপোনাৰ ধানৰ পিছত বেছিকৈ আমাৰ খেতিয়ক বন্ধুসকলে আপোনাৰ সৰিয়হ খেতি কৰে এতিয়া সৰিয়হ খেতি কৰিবলৈ হ'লে আমাৰ যোনখিনি আপোনাৰ মাটি আপোনাৰ চহ কৰিব লাগে সেইখিনি আমাৰ খেতিয়ক বন্ধুসকলে ভালকৈ নকৰে যিহেতু ধান কাটা আপোনাৰ দেৰি হৈ যায় তো মাটি আমি পাৰিলে আপোনাৰ 5 বাৰকৈ হাল বাব লাগে আমাৰ সৰিয়হ খেতিৰ কাৰণে আৰু আমাৰ খেতিয়কে কি কৰে আপোনাৰ যোনখিনি লোকেল জাত যোনটো থলুৱা জাত হয় তেখেতসকলে সেইটোহে আপোনাৰ ব্যৱহাৰ কৰে সৰিয়হৰ কাৰণে কিন্তু কি হয় আমাৰ ধান কাটাৰ পিছত সৰিয়হ কৰিবলৈ হ'লে আপোনাৰ প্ৰায়ে নৱেম্বৰ লাষ্ট বা ডিচেম্বৰ ফাৰ্ষ্ট উইক পায়গে তো সেই সময়ত যদি আমি আপোনাৰ থলুৱা জাত বা লোকেল জাত যদি হেঁচো তেতিয়া আমাৰ আপোনাৰ কি হয় উৎপাদনটো বহুতে কম হয় তো সেইকাৰণে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আমাৰ উন্নত জাত ওলোৱা গৈছে সৰিয়হত যেনে আপোনাৰ TS38 আছে TS36 TS46 TS67 আৰু জেউটি এই কিছু জাত হ'ল আপোনাৰ উন্নত জাত আৰু এই কিছু জাত আমি আপোনাৰ অক্টোবৰ 15 পৰা নৱেম্বৰ 15 তাৰিখৰ ভিতৰত আমি ৰোপণ কৰিব লাগে সৰিয়হ ক্ষেত্ৰত কিন্তু যদি আমাৰ আপোনাৰ দেৰিকৈ আপুনি ৰোপণ কৰে যেতিয়া আপুনি সৰিয়হ লগায় যদি আপোনাৰ ডিচেম্বৰ পায়গে তেতিয়া আমি TS67 আৰু জেউটি নামৰ এই দুটা উন্নত জাত আমি লগাব পাৰোঁ পথাৰত তেতিয়া আমাৰ কি হয় আমাৰ প্ৰডাকশ্যনটো সৰিয়হ ক্ষেত্ৰত নকমে আৰু আমাৰ খেতিয়কে যিমান পাব লাগে ইমানে আমাৰ উৎপাদন হয় আৰু যদি আমাৰ সৰিয়হ ক্ষেত্ৰত আমাৰ আপোনাৰ বিঘাই প্ৰতি আমাৰ আপোনাৰ 1 কেজি 300 গ্ৰামৰ পৰা 1.5 কেজিলৈকে আমি বীজ দিওঁ 1 বিঘা কাৰণে আৰু এইটো বীজ হ'ল আপোনাৰ অক্টোবৰ 15 পৰা নৱেম্বৰ 15 তাৰিখলৈকে ৰোপণ কৰা টাইমত যদি আমাৰ নৱেম্বৰত 15 তাৰিখতকৈ অলপ দেৰি হয় তেতিয়া আমাৰ 1.5 কেজি বা 2 কেজি চিড সৰিয়হ ক্ষেত্ৰত আমি দিব লাগে আৰু আমাৰ সৰিয়হত কি হয় আমি জলসিঞ্চনৰ আমাৰ যদি ব্যৱস্থা থাকে আমাৰ সৰিয়হত খুবেই দৰকাৰ পানী আমাৰ বহুতে খুবেই দৰকাৰ সৰিয়হ খেতিত আৰু সৰিয়হ খেতিত আমি 3 বাৰকৈ পানী দিব লাগে এবাৰ আপোনাৰ সৰিয়হ লগোৱা 30 পৰা 35 দিনৰ পিছত আৰু এবাৰ আপোনাৰ ফুল যেতিয়া ফুলিব পথাৰত তেতিয়া আমি এবাৰ পানী দিব লাগে আৰু এবাৰ আপোনাৰ যেতিয়া সিলিকা ফৰ্মেশ্যন মানে আপোনাৰ যেতিয়া বীজটো আহে তেতিয়া আমি এবাৰ পানীৰ যোগান ধৰিব লাগে আমি সৰিয়হ খেতিত যদি এই কিছু আমি বিজ্ঞান পদ্ধতিৰে আমাৰ খেতিয়কসকলে খেতিটো কৰে আমাৰ সৰিয়হ খেতি তেতিয়া নিশ্চয় তেখেতসকল লাভৱান হ'ব আৰু আপোনালোকৰ যোনখিনি আমাৰ খেতিয়কে কয় আপোনালোকে বেছি নাপায় খেতিটো কৰিলে 1 বিঘাত প্ৰায় আপোনালোকে 1 মোন 2 মোনহে পায় তেতিয়া আমাৰ যদি উন্নত জাতো আপোনালোকে ব্যৱহাৰ কৰে বা জলসিঞ্চনৰ ব্যৱস্থা ধৰে তেতিয়া নিশ্চয় আপোনালোকে ফলাফল পাব আৰু এই কিছু জাত আপোনালোকৰ যোনখিনি মই ক'লোঁ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা জাত সেই কিছু জাত আপোনালোকে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ হওক বা আমাৰ গৱেষণা কেন্দ্ৰ আছে তাত যোগাযোগ কৰিলে আপোনালোকে এই কিছু জাত পাব পাৰে কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ চৌহদত লগ পাইছিলোঁ বাক্সা জিলাৰ এগৰাকী প্ৰগতিশীল কৃষক শ্ৰী খগেন বড়োক বাক্সা জিলাত এগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে প্ৰায় আটাইবোৰ শস্যৰ খেতি কৰে গতিকে আহক শ্ৰী খগেন বড়োই তেখেতৰ কৃষি অভিজ্ঞতাৰ বিষয়ে কি কয় শুনো আপুনি কি খেতি কৰে খেতিটো
সব খেতিয়ে কৰোঁ, ধান খেতি কৰোঁ, আদা খেতি কৰোঁ, জিকা খেতি কৰোঁ, এতিয়া ছিজন বাই ছিজন খেতি কৰোঁ। এতিয়া বেহাৰৰ খেতি আহিছে, বেহাৰৰ ছিজনত বেহাৰ খেতি কৰোঁ, আৰু ষ্ট্ৰবেৰী ছিজন আহিছে ষ্ট্ৰবেৰী খেতি কৰোঁ। মোৰ এতিয়া আপেল বগৰী আহিছে, চব খেতিয়ে কৰোঁ। এতিয়া তৰমুজৰ খেতি আছে, মোৰ খেতিৰ সীমা নাই মোৰ খেতি কৰাটো। খেতিয়ে খেতি তাৰমানে আজি যদি মোৰ খেতিত গিলা হয়, এতিয়া মই বেছিকৈ কৈ ভাল লাগিল হয় আৰু তাৰমানে মই এতিয়া মানে সেইখিনি তাৰমানে অলপমান আখুৱা ভাৱ হৈ আছে আৰু এতিয়া আপোনালোকৰ দূৰদৰ্শনটো আগতে আমাৰ ঘৰত 3 মাহ লাগি গৈছিল। তাৰমানে আমাৰ ছাৰহঁতে নিছিল কিবিকে বিজ্ঞান কেন্দ্ৰৰ পৰাই। তাৰমানে খেতিটো মই কেনেকৈ আগবাঢ়ি গ'লোঁ, ফাৰ্ষ্টতে মই থলুৱা ভাৱত কৰি আছিলোঁ। থলুৱা ভাৱত কৰি থাকোঁতে লাষ্টত আমাৰ বিজ্ঞান কেন্দ্ৰ যেতিয়া নেকি আহি গ'ল, আহোঁতে তাহাৰ পৰা মই অলপ বেছিকৈ আগ্ৰহ পালোঁ। তাৰপিছত তাহাৰ পৰা আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে লগ লাগি গ'ল। তাৰ পৰা আৰু এনেকৈ বস্তুটো লিংক লাগি যায় আছে, বস্তুটো খেতিৰ হেৰিত বেংকে চেংকে চব এনেকৈ হেৰি হৈ গ'ল আৰু ছাৰ একদম ডিচি চিচি চব ট্ৰেইনিঙো দিলাক মোক, একদম বোম্বাই পৰ্যন্ত নিলাক, ছিকিম পৰ্যন্ত নিলাক, সেইবিলাক চব ট্ৰেইনিং লৈ অহা গৈছে। কিন্তু এতিয়া ঠিক আছে, আপোনাৰ গাঁওখনতকৈ আদা চবেই কৰে নে? কেইঘৰ মানে কৰে আদা খেতি? আদা মানে 150 গিৰি আছে, 150 গিৰিৰ ভিতৰত 20 গিৰি মানে আমি কৰোঁ, বেছিকৈ কৰা যায় এইখিনি। আৰু বেলেগ খেতিটো গোটেই কৰা যায়, কিন্তু আদাটো আমি বেছিকৈ কৰা যায়। মই ইতিমাত্ৰ আদা বিক্ৰী কৰি আহিছোঁ, তাৰমানে অলপ আগতে। কি দামত বিক্ৰী কৰিছে? এতিয়া কিলো 100কৈ দি আহিছোঁ। আপোনাৰ কিমান কৰিছে আদা খেতি? আদা মই এইবাৰ 1.5 বিঘা কৰিছিলোঁ, আগতে 3 বিঘা কৰা আছিলোঁ। আৰু গাঁৱত এনেকৈ 1.5 বিঘা 2 বিঘা সেনেকৈ কৰে। মুঠতে সেইখিনি আমাৰ বৰমা বাজাৰটো আৰু আমাৰ শিঙৰা বাজাৰটো আমি কভাৰ কৰোঁ। তাৰমানে এইখিনি এৰিয়াত আমাৰ লোকেল বিঘাত কিমান মান উৎপাদন হৈছে? 1 বিঘাত তাৰমানে 80 মোন মান হয়। কুইণ্টেলটো নাজানো, 80 মোন মান আমাৰ উৎপাদন হয়। কিন্তু আমাৰ 1 বিঘা ধান যদি খেতি কৰোঁ, 1 বিঘা ধান খেতি কৰোঁ বৰ বেছি 20 মোন পাম। 20 মোন হ'লেতো আমাৰ আদাত বহুত লাভ আছে। আৰু আমাৰ তাতে ডাবল পটিং খেতি হয় আদাৰ লগত। তাৰমানে তলত আদা, ওপৰত জিকা চাইন দিয়া হয়, হয়বা পানীলাও দেং, হয়বা জিকা দেং। সেইটো কাৰণে বাই ডাবল খেতিটো আমাৰ আদাৰ কাৰণে সেইটো বেছি মনোযোগ আমাৰ আদাটোত। শাক পাচলি মানে বিশেষ পৰিচৰ্যাৰ বিশেষ আৱশ্যক। সময়মতে জলসিঞ্চন আৰু শস্য ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। জলসিঞ্চনৰ পানীত লোৰ পৰিমাণ কম হ'ব লাগে। এই ক্ষেত্ৰত পুখুৰী বা কুঁৱাৰ পানী ব্যৱহাৰ কৰিব পাৰে। শ্ৰী উৎসৱনাথে পুখুৰীৰ মাজত থকা কুঁৱাৰ পৰা নলীৰে নি স্প্ৰিংকলাৰ ব্যৱহাৰ কৰি খেতিত পানী দিয়া দেখা গৈছে। তেখেতৰ কেইবাখনো শাক পাচলিৰ নাৰ্চাৰী দেখা গ'ল। শস্য ৰক্ষাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শৰে ঔষধ স্প্ৰে কৰে। উল্লেখযোগ্য, পোক পৰুৱা নিয়ন্ত্ৰণৰ সুবিধাৰ্থে শাক পাচলিৰ লগতে নাৰ্জী ফুল দাঁতিয়ে দাঁতিয়ে ৰোপণ কৰিছে। সৌন্দৰ্য বৰ্ধনৰ লগতে শস্য ৰক্ষাৰ কাম কৰিছে। আজি আমাৰ মাজত আছে কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ উদ্যান শস্য বিভাগৰ বিষয় বিশেষজ্ঞ ৰক্তিম বৰুৱা। আমি জানো যে উদ্যান শস্যৰ সামগ্ৰীৰ চাহিদা তথা মূল্য সদায় বেছি। গতিকে কৃষকসকলৰ উদ্যান শস্য সম্পৰ্কত শ্ৰী ৰক্তিম বৰুৱাই কিনো কয় শুনোচোন আহক। আমি জানো যে উদ্যান শস্য হৈছে আমাৰ ল' ভলিউম হাই ভেলু ক্ৰপ, মানে অৰ্থাৎ হৈছে কি কম পৰিমাণৰ আৰু উচ্চ মূল্যৰ খেতি এটা। আমি আজি চাওঁ যে উৎসৱনাথৰ এখেতৰ 15 বিঘা মাটিত তেওঁ যিমান ইনকম কৰিব পাৰিছে, তেওঁ যিমান আয় হৈছে, 7 পৰা 10 লাখ টকা তেওঁ ৰবি শস্যৰ পৰাই তেওঁ আয় কৰিছে। আৰু কিন্তু সেই অনুযায়ী আমি যদি পথাৰ শস্যৰ লগত আমি তুলনা কৰোঁ, সেই আমাৰ উদ্যান শস্যৰ খেতিৰ পৰা আয় যথেষ্ট বেছি আমি দেখিবলৈ পোৱা যায়। এতিয়া আমি উদ্যান শস্য খেতিটো অকল আমি সাধাৰণভাৱে কৰিলেই যে আমাৰ আয় বেছি হ'ব সেই তেনেকুৱা কথা নহয়। আমি তাৰ লগত যোগ কৰিব লাগিব কিছুমান আমাৰ বৈজ্ঞানিক প্ৰযুক্তি আৰু নতুন নতুন কৌশল, কৃষি কৌশল, যাতে আমাৰ আয় বেছি হয় আৰু আমাৰ খেতিয়কসকল লাভান্বিত হয়। এতিয়া বৈজ্ঞানিক প্ৰযুক্তি বুলি ক'লে আমি কি কওঁ? প্ৰথমতে আমি নিৰ্বাচন কৰিব লাগিব আমি কি খেতি কৰিম, আমাৰ মাটিডোখৰত কি খেতি উপযুক্ত হ'ব। আৰু তাৰ কাৰণে আমি জানো যে আমি বিভিন্ন উপদেশ ল'ব লাগিব। আমাৰ ডিষ্ট্ৰিক্টখনত কৃষি বিজ্ঞান কেন্দ্ৰ থাকে, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট থাকে। আমি এইসকলৰ পৰা যদি আমি উপদেশ লওঁ কি খেতি কৰিলে আমাৰ লাভান্বিত হ'ব, আমি নিশ্চয় আমাৰ ফল ভাল পাম। তাৰপিছতে আহিব আমাৰ জাত। আমি এতিয়া ৰবি শস্যত আমি ফুলকবি, ওলকবি, বন্ধাকবি
জলকীয়া আদি আমি খেতি কৰোঁ। এই জাতখিনি কিন্তু আমি আকৌ কৈছোঁ, আমি উপদেশটো লৈ ল'ব লাগিব কেনেকুৱা জাত কৰিলে আমাৰ ঠাইডোখৰত খাপ খাই পৰিব আৰু ভাল উৎপাদন হ'ব। এতিয়া আমাৰ কবি যদি কথা কওঁ, আমি আগতীয়া হয়, মধ্যমীয়া হয় আৰু শেহতীয়া হয়। আমি জানো যে আগতীয়াকৈ বা শেহতীয়াকৈ আমি খেতিখিনি কৰিলে আমাৰ দামটো বেছি পোৱা যায়, যিটোক আমি প্ৰিমিয়াম প্ৰাইচ বুলি কোৱা হয়। এতিয়া আগতীয়া কৰা জাতো বেলেগ আৰু শেহতীয়াকৈ কৰাও জাতো বেলেগ। আমি ইয়াতে জানো যে এতিয়া আমি যদি এটা উদাহৰণ দিওঁ, ফুলকবি আমি আগতীয়াকৈ কৰিবলৈ হ'লে মেঘা, দীপা এনেকুৱা ধৰণৰ কিছুমান জাত আছে, আৰু আমি শেহতীয়াকৈ কৰিবলৈ হ'লেও তেনেকুৱা ধৰণৰ কিছুমান জাত আছে। কিন্তু সেই জাতখিনি আকৌ চব জেগাতে আমাৰ সফল নহ'বও পাৰে। সেইকাৰণে আমি উপদেশ লৈ লোৱা ভাল, কি জাতখিনি আমাৰ ইয়াতে ভাল হ'ব। আমি বাক্সা অঞ্চলত দেখিবলৈ পাওঁ যে ফুলকবি খেতি আমাৰ কিছুমান হালধীয়া আৰু বেঙুনীয়া ফুলকবি আছে, যিটো আমি বায়'ফৰ্টিফাইড ভেৰাইটি বুলি কওঁ। তাতে ভিটামিন এ আৰু আমাৰ বিভিন্ন এণ্টি অক্সিডেণ্ট তাত বেছিকৈ উৎপন্ন হয় সেই জাতখিনিত। সেই তেনেকুৱা জাত আমাৰ ইয়াত খেতি কৰিলে কৃষকে বহুত লাভান্বিত হৈছে, কাৰণ কি এটা উচ্চ মূল্য তেওঁলোকে পাবলৈ লৈছে আৰু ইয়াতে তেওঁলোকৰ উৎপাদনো ভাল হৈছে। তো আমি ক'ব পাৰোঁ যে তেনেকুৱা জাতো কৃষকে চেষ্টা কৰিব পাৰে কৰিবলৈ। ঠিক তেনেদৰে আমাৰ এতিয়া জলকীয়া খেতি কৰিলে আমাৰ এটা প্ৰব্লেম আহি পৰে কি, আমাৰ মুৰ্জা পৰা যিটো বেমাৰ আহে, যিটো আমি ভাইৰেল বেমাৰ বুলি কওঁ। এতিয়া সেই ভাইৰেল বেমাৰটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি দুটামান জাত আমি ইয়াতে কৃষকৰ মাজত মেলি দিছিলোঁ। সেইকেইটা হৈছে আৰ্কা তেজস্বী, আৰ্কা গগন, আৰ্কা চানবি। এই জাতকেইটা হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ বেংগলোৰৰ জাত। আৰু এই জাতখিনি কৰাৰ পিছত বিভিন্ন যিটো আমাৰ ভাইৰেল ডিজিজ, মুৰ্জা পৰা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু আমি দেখিবলৈ পাইছিলোঁ যোৱা বছৰ আমি কৰি বহুত ধুনীয়া এটা উৎপাদন হৈছিলে আৰু বেমাৰৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাইছিলে। প্ৰায় 11 থলুৱা জাতৰ শাক পাচলিৰ কমিউনিটি নাৰ্চাৰীৰ কাম কাজত সহায় সহযোগ কৰি আহিছে ক্লাষ্টাৰ কোঅৰ্ডিনেটৰ দ্বয় শ্ৰী নীলমজিৎ গয়াৰী আৰু শ্ৰী হীৰকজ্যোতি বৰ্মনে। আশা কৰা হৈছে বৰমাৰ শুক্লেশ্বৰ নাথ, শ্ৰী উৎসৱ নাথে কৃষক হিচাপে দেখুওৱা আৰ্হিয়ে আমাৰ ডেকাচামক উৎসাহিত কৰিব। কৃষি বিশেষজ্ঞসকলৰ পৰামৰ্শৰ লগতে চাঙত পুলিবাৰী তৈয়াৰ কৰি দেখুওৱা আৰ্হিয়ে কৃষকসকলক উপকৃত কৰিব। किसान भाइयों गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।